লৈছোঁ কচু আৰু এইফালে খুন্দুনাতে খুন্দিম। তাৰপিছত লৈছোঁ চুঙা। বাহিৰতে খুন্দিলোঁ দেই। এয়া চাওক, খুন্দুনাত খুন্দি আছোঁ। এনেকৈ ৰাখিলে এবছৰলৈকে একো নহয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এই দৰ্জাৰ সন্মুখৰ পৰা ওলাইছোঁ কচু কাটিবলৈ। চাহ খালোঁ, ৩-৪ বিধ পিজাৰ সতে খালোঁ চাহ। ৰাতিপুৱাৰ ভাগত যে কি নহওক কিবা এটা পেটত পৰিলেই হ'ল আৰু তথাপিতো ভাতৰ সমান কেতিয়াও হ'ব নোৱাৰে, নহয়নে? এইফালে ধুনুৱেও খালে আৰু ময়ো খালোঁ। আমাৰ কিন্তু দেউতাকে নাখায়, মানে ধুনুৰ দেউতাকে বৰ এটা ভাল নাপায় এইবিলাক বস্তু। দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। এয়া চাওকচোন, ওলাইছে নহয় লগত লগালগ মানে ওলাই আহে। ইয়াক মানে কি ক'ম আৰু, সদায় মানে ব্ৰইলাৰ কুকুৰা ঠেং মানে সিজাই দিব লাগে, খুন্দা ভাত নাখায়। এতিয়া তাৰ কাৰণে মানে অলপ মই ঠেং চেং কাটি আৰু বইল কৰি থৈ আহিছোঁ। কচু অলপ কাটি লওঁ, কালি অলপ কটা আছিলে বাৰু, তাকে সেইখিনি অলপ মানে কম হ'ব, সেইকাৰণে কাটিবলৈ ওলাইছোঁ। ৰাস্তা ফালেহে যাব লাগিব কচু কাটিবলৈ। ওচৰতে আছে যদিও মানে বহুত বেছি ধূলি এইটো চাইডে আছে, সেইখিনি চাওক। তাকে ইমান ধূলি দেখিছেনে? মাটি গাড়ী গৈছে, কি ক'ম আৰু, ওলাবলৈ মনেই নাযায় মোৰ। কচু কেলে কাটো আকৌ কৈ দিওঁ আকৌ আপোনালোকক। নামচিং খুন্দিবৰ কাৰণে কচু কাটিবলৈ লৈছোঁ। সিটো আছে আৰু এইফালেও আছে। হ'লেও মানে জোৰ তৰ মানে কচুবিলাক খাবলৈ মন নাযায়, তথাপিতো এতিয়া মানে শুকালে আৰু শুকোৱাৰ কাৰণেহে কাটিবলৈ লৈছোঁ। তাকে নামচিং খুন্দিম, আপোনালোকক দেখুৱাম। তাতে ভিডিঅ' দি আপোনালোকে শেষলৈকে চাব। নামচিং খুন্দিবৰ কাৰণে সদায় ক'লা কচু ল'ব লাগে, অৰ্থাৎ শুকতি মাছ খুন্দিবলৈ হ'লে আমি এনেকুৱা ধৰণৰ কচু ব্যৱহাৰ কৰোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ কচু ব্যৱহাৰ কৰে জনাবচোন। আমাৰ কিন্তু আগতে মায়ে এনেকৈয়ে খুন্দি ৰাখে। আমাক সৰুৰ পৰাই শিকাইছিল যে নামচিং খুন্দিলে ক'লা কচু দিবলৈ। ক'লা কচু ব্যৱহাৰ কৰিলে অলপ বেছিকৈ মানে সোৱাদযুক্ত হয়, খাবলৈ ভাল লাগে, টেষ্টি লাগে। এনেধৰণে সৰু সৰুকৈ কাটি গুচাই লৈছোঁ। এইফালে ধুনু বজাৰলৈ গৈছে। এফালে লৈছোঁ কচু আৰু এইফালে খুন্দুনাতে খুন্দিম। তাৰপিছত লৈছোঁ চুঙা। এয়া বহুতো লোকে ঢেঁকীত খুন্দি ৰাখে নামচিং, কিন্তু আমাৰ ঢেঁকী নাই যেতিয়া নহয় খুন্দুনাতে খুন্দি এনেকৈয়ে বাঁহৰ চুঙাত সুমুৱাই ৰাখিম। এনেকৈ ৰাখিলে এবছৰলৈকে শুকতি মাছ একোৱে নহয় আৰু বেয়া হোৱাটো একেবাৰে সম্ভাৱনা কম। আৰু কেনেকৈ আপোনালোকে ৰাখে বাৰু এতিয়া চাওকচোন। মই এনেকৈ শুকান কলপাতেৰে মুখখনত সোপা দিছোঁ আৰু সোপা দিয়াৰ পিছত কি বস্তু দিওঁ তাকো আপোনালোকক দেখুৱাই দিছোঁ। এইফালে চাওক, এইখিনি হৈছে জুই জ্বলোৱা খাৰ, অৰ্থাৎ ফুটছাই। আমি ফুটছাই বুলি কওঁ দেই। এনেকৈ অলপ ফুটছাই সুমুৱাই দিছোঁ, কাৰণ পোক পৰুৱা একোৱে নালাগে, তেতিয়া এবছৰলৈকে সুৰক্ষিত হৈ থাকিব। এইফালে চাওক, এনেধৰণে আপোনালোকেও সুমুৱাই ৰাখিব। আৰু শুকতি মাছ খাব লাগে, অৰ্থাৎ নামচিং। মেলেৰিয়া বেমাৰৰ কাৰণে বহুত ডাঙৰ এবিধ ঔষধ, গতিকেলৈ এনেকৈ বনাই ৰখা হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি ইয়াতে সামৰিম, বৰ বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহোঁ, অহা ভিডিঅ'ত লগ পাম। ধন্যবাদ।